এই যিটো তেওঁলোকে প্ৰটেষ্ট কৰিছে অফিচিয়েলি আমি আজিলৈকেও পোৱা নাই তেওঁলোকে নিজৰ লেভেলত যেহেতু আমি তেওঁলোকেও ভাবিছে কিজানি যে গভৰ্ণমেণ্টৰ লেভেলত নহয় তেওঁলোকে আমি যেতিয়া কালি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি খবৰ পাই তেওঁ দেৰগাঁৱত আছিলে তেতিয়া ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ নিৰ্দেশ মৰ্মে আহিয়ে আমি তেওঁলোকক মাতিছোঁ কিন্তু ৰাতি হোৱাৰ কাৰণে দুই তিনিটা সংগঠনে আহি পালে সেই কাৰণে ৰাতি আমি বিচাৰিছিলোঁ তেওঁলোকে এপিলো কৰিছিল যে পিসফুল হ'ব লাগে ইমাৰ্জেন্সি সাৰ্ভিস দিব লাগে কিন্তু এইটো বন্ধৰ প্ৰভাৱটো তেওঁলোকৰ কিছুমান হল গৈ যাতে ৰাতিপুৱা অনাকাংক্ষিক ঘটনা কিছুমান দেখা গ'ল সেই কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে যে আমি আকৌ গোটেইখিনি মানুহ মাতিম যেহেতু জজ মঞ্চই এটা ডিসিশন লৈছে আমাৰ জৰিয়তে নহব আজি আমি সেই কাৰণে আকৌ কমিশনাৰ ট্ৰান্সপৰ্টৰ নেতৃত্বত আকৌ এবাৰ বহিলো আৰু বহি সুফল এটা পোৱা গ'ল কাৰণ নহলে চাক আজি আমি হেতু তেওঁলোকে যেটো স্টেপ লৈছে তেওঁলোকৰ কৰিছে আমাৰ করণীয়খিনি যথেষ্ট কৰা হৈছে আৰু আমি আমাৰ ফালৰ পৰাও আপোনালোকে দেখিছে এসটিসিৰ ফালৰ পৰাও গাড়ী যথেষ্ট চলোৱা হৈছে যাতে ৰাইজৰ অসুবিধা নহয় কিন্তু হয় কিছুমান অনাকাংক্ষিক ঘটনা ঘটিছে তেওঁলোকেও দুখিত আৰু এই গোটেইখিনি কথা চালি জাৰি চাই আজিৰ এই মীমাংসত সকলোৱে আমি উপনীত হৈছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ